Hi friends, welcome back to Bohum Poultry Farming. So আপোনালোকে চাই আছে এইটো টাৰ্কি পোৱালি। So মই এইটো ফাৰ্মিং কৰি আছোঁ। So টাৰ্কি পোৱালি আগত যেনেকৈ টাৰ্কি ডাঙৰ আছিল এইবিলাক চেল কৰিলোঁ। So এইটো মই বাহিৰৰ পৰা কিবা অৰ্ডাৰ দি কিনি আনিছোঁ পুহিবৰ কাৰণে। আৰু এইটো চাব পাৰা এইটো খাকী কেম্বেল হয়। So এইটো খাকী কেম্বেলটো মই চেল কৰিম, যাক লাগে কণ্টেক্ট কৰি কিনি লৈ যাব পাৰিব। So এইটোৰ বয়স হ'ল 6 দিন। So এই বয়স এজ মতে হ'ব দামটো। So মোৰ তাত এইটো আছে ষ্টকত। So যাক লাগে ই লৈ যাব পাৰিব। So এইটো টাৰ্কি। So আপোনালোকে যদি টাৰ্কি পুহিম বুলি ভাবিছোঁ, so সৰু অৱস্থাত আপোনালোকে কিবাটো এই প্ৰি-ষ্টাৰ্টাৰ দানাটো খুৱাব পাৰিব। আৰু প্ৰি-ষ্টাৰ্টাৰটো দানাটো খুৱাই কিনি 10 দিনৰ পাছত কিবা খুৱাব পাৰিব। এইটো ষ্টাৰ্টাৰ খুৱাব পাৰিব। যেতিয়া 25 দিনমান যাব, তেতিয়া আৰামছে 25 দিন 1 মাহৰ পাছত এইটো টোটেলি এৰি দিব পাৰিব। যদি বায়'চিকিউৰিটিবিলাক যদি ঠিক থাকে তেতিয়া টেনশ্যন নাই। আৰু প্লাছ কিবাটো এই কুকুৰবিলাকো চাব লাগিব। আৰু কুকুৰ নেউল বোলে বাহিৰৰ যিবিলাক সাপ এইবিলাকৰ পৰা সিহঁতক বিৰাট ভালকৈ ৰাখিব লাগিব, নহ'লে সিহঁতক কিবা প্ৰব্লেম হাৰ্ট কৰিব। আৰু সিহঁতক কুকুৰে পালে সিহঁতক খাব। ইয়াৰ কাৰণে কিবা কৰিলে হ'ল, ভালকৈ চালি হ'ল, মেইনটেইন কৰিলে হ'ল। চ' ফিডিং খৰচ ইমান নাই। টাৰ্গেটটো ফ্ৰী ৰেঞ্জত এৰি দিলে নিজে নিজে ঘাঁহ খাব, চাউল খাব, যি পায় তাকে খাব আৰু। চ' তাৰ ইমান কষ্ট নাই। চ' ভেকচিনেশ্যনবিলাক কৰিলেও হ'ল ঠিকমতে। 7 দিনত ৰানিচেট এখন মাৰি তাৰপিছত 14 দিনত IBD মাৰিবি। তাৰপিছত 21 বা 22 সেই তাৰিখত কিবাটো মাৰিলে হ'ল, F2 R2 ভেকচিনটো। তাৰপিছত 35 ডেজত ফলফল ভেকচিনটো মাৰিলে হ'ল। চ' সেইটোৱে ভেকচিনেশ্যনবিলাক। চ' আপোনালোকে চেণ্টাৰ ফাৰ্মিং কৰি যাওক আৰু আপোনালোকে এইটো নিজৰ প্ৰডাকশ্যনৰ কাৰণে থৈ দিয়ক। কিনি পাৰিব, তাৰপিছত কিনি পাৰিলে চ' কোৱালিটিটো এনেকুৱাই ইনকুবেটৰৰ পৰা ভেকচিন কৰি কিনি আপোনালোকে কাষ্টমাৰবিলাক চেল কৰিব পাৰিব। চ' থেংক ইউ। ভিডিঅ'টো ইমান। চ' হেভ এ গ্ৰেট ডে।